কৃষ্ণ আমি ল'ৰা ছোৱালীবিলাকৰ আমাৰ শিক্ষাৰ্থীসকলৰ মানসিক বিকাশৰ লগতে আধ্যাত্মিক বিকাশৰ ওপৰত গুৰুত্ব দিছো। সাধাৰণতে বিভিন্ন কমিশ্যন বিলাক আৰু ৰাষ্ট্ৰীয় শিক্ষা আঁচনি বিলাকে কৈ থাকে আধ্যাত্মিক বিকাশ কৰিব লাগে, আধ্যাত্মিক দিশ বিকাশ কৰিব লাগে। সাধাৰণতে এইটো আমি শ্ৰেণী কোঠাতকৈ আমি কৰ্মশালাৰ জৰিয়তে প্ৰকৃত আধ্যাত্মিক নৈতিকতাবোধ আৰু সামাজিক প্ৰমূল্যবোধ আমি কৰ্মশালাৰ মাজেদি এটা অনানুষ্ঠানিক পৰিৱেশৰ মাজেদি এই গুণসমূহ বিকাশৰ বাবে গুৰুত্ব ৰাখি আজি এই কৰ্মভাগী আমি আমাৰ অনুষ্ঠানত আয়োজন কৰিছো। হয়, আমি মংগল ধ্বনিৰ সহায়েৰে আয়তীসকলৰ ইয়াৰ যিসকল স্থানীয় মহিলা আছে সেই মহিলাসকলক আমি আমন্ত্ৰণ কৰিছিলো, ইয়াৰ ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিছিলো। মহিলাসকলৰ উৰুলি ধ্বনি, শংকৰ ধ্বনি, তাল বাদনৰ উচ্চাৰণেৰে আমি বৃক্ষৰোপণ কৰিলো। আমাৰ মাননীয় অধ্যক্ষ মহোদয় গোটেই বিষয়টোত নেতৃত্ব বহন কৰিছে আৰু আমি এই কামভাগ প্ৰথমতে কৰিলো। তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত আমাৰ শিক্ষাৰ্থীসকলৰ দ্বাৰাই আমি ভকত বৈষ্ণৱসকলক আমাৰ মূল মণ্ডপলৈ আমন্ত্ৰণ জনাই আনিলো। তাত তেওঁলোকক আমি সম্ভাষণ জনাই আমি এই আধ্যাত্মিক যিবিলাক কৰ্ম আছে এই কৰ্মবিলাক ধৰক গুৰুজনাৰ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ নাম ধৰ্মৰ যিটো প্ৰসংগ প্ৰণালী, সেই প্ৰসংগ প্ৰণালীটোৰ লক্ষ্য আৰু উদ্দেশ্য বিষয়ে আমি কলো। আৰু এইবিলাকে চাৰিটা দিশ কেনেকে বিকাশ সাধন কৰে, ধৰ্ম অৰ্থ কাম মুখ্য, এই চাৰি সাধন কেনেকে বিকাশ সাধন কৰিব পাৰি এই নাম প্ৰসংগৰ জৰিয়তে এই কথাখিনি আমি আমাৰ প্ৰশিক্ষাৰ্থীসকলৰ ওচৰলৈ আমি লৈ যাবলৈ চেষ্টা কৰিছো। আজি খুব সুন্দৰ মাংগলিক অনুষ্ঠান এটা অনুষ্ঠিত কৰা হৈছে আমাৰ ডিব্ৰুগড় ডায়েটত। আগে পিছে হোৱা নাছিলে, কিন্তু এইবাৰ হৈছে। কিন্তু সঁচাকৈ এনেকুৱা এটা অনুভৱ হৈছে, মনটো ইমানেই ভাল লাগিছে, ইমান মানে ভক্তি এটা উপজি গৈছে অট'মেটিক মানে, আৰু খুব সুন্দৰকে উপস্থাপন হৈছে। নাম প্ৰসংগ খুব সুন্দৰ উপস্থাপন হৈছে। আমাৰ প্ৰশিক্ষাৰ্থীসকলে সুন্দৰ দিহানাম গালে আৰু মনটো মানে আচলতে বিৰাট পবিত্ৰ লাগিছে। আৰু এই কথাবিলাকে ল'ৰা ছোৱালীবিলাকৰ নৈতিকতাবোধ, প্ৰমূল্যবোধ মানে এই গোটেই কথাবিলাক তেওঁলোকৰ মানে উন্নয়ন কৰিব বুলি মই আশা ৰাখিছো, যে তেওঁলোকে ভৱিষ্যত দিনত তেওঁলোকে খুব সুন্দৰ জীৱন কটাব পাৰিব। কাৰণ প্ৰতিটো বস্তুৱে আমাৰ দৰকাৰ, প্ৰতিটো ধৰ্মৰ বস্তু আমাক দৰকাৰ। আমি নাম কীৰ্তনৰ বিষয়ে জানিব লাগিব, আমি শংকৰদেৱ সৃষ্টি কৰি যোৱা কৰ্মৰাজিৰ বিষয়ে আমি জানিব লাগিব, তেওঁলোকে আপুৰুগীয়া বস্তুখিনিৰ বিষয়ে জানিব লাগিব। আজি অনুষ্ঠানটোৱে সেই কথাবিলাক আজি মনলৈ আনিছে। কাৰোবাৰ মনত যদি বেয়া ভাৱো আছিলে আঁতৰি, কিন্তু তাৰ মনৰ পৰা আজি আঁতৰি গৈছে গোটেই কথাখিনি। গতিকে খুব ভাল লাগিছে। এনেকুৱা অনুষ্ঠান প্ৰতি বছৰে হৈ থাকক, ভাল লাগিব, মানুহৰ মনবিলাক পবিত্ৰ লাগিব, শৃংখলাবদ্ধতা আহিব। আৰু ইমান সুন্দৰকে সকলোৱে সহযোগ কৰিছে, পৰীক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰবক্তাসকলে বা জ্যেষ্ঠ প্ৰবক্তা, অধ্যক্ষ, কৰ্মচাৰী সকলোৱে ইমান সুন্দৰ সেৱা আগবঢ়াইছে। গতিকে মই ভাবো যে খুব সুন্দৰ অনুষ্ঠান এটা আজি হৈছে, আৰু অকণো আমনি লগা নাই, খুব ভাল লাগিছে। মানে কাণখনে যেন বহুত সুন্দৰ কিছুমান মেছেজ আহি আছে, ভাল ভাল তেনেকুৱা নিচিনা লাগিছে, খুব ভাল লাগিছে। থেংক ইউ। আপুনি কৈ দিয়ক নহলে। নমস্কাৰ। ডিব্ৰুগড় জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আজি যি এই কাৰ্য হাতত লোৱা হৈছিল, এই কাৰ্যত প্ৰশিক্ষাৰ্থীসকলৰ নৈতিক আৰু মূল্যবোধৰ দায়িত্বৰ ওপৰত ৰক্ষা কৰি আমাৰ ছাৰ বাইদেউসকলে যিখিনি কাম কৰিলে, আমি সকলোৱে তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম। আৰু আমাৰ গুৰুজনাৰ এই পৰম্পৰাৰ সৃষ্টি যাতে ভৱিষ্যত প্ৰজন্মলৈ জিলিকি থাকক, উজ্বলি থাকক, তাৰে কামনা কৰিছো। ধন্যবাদ। নমস্কাৰ, মই ভূপেন দাস, জ্যেষ্ঠ প্ৰবক্তা, ডায়েট ডিব্ৰুগড় চাবুৱা। আজি মই পৰম সন্তোষ লাভ কৰিছোঁ আৰু মনত বহুত ভাল লাগিছে যে 1994 চনতে প্ৰতিষ্ঠা হোৱা ডিব্ৰুগড় জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান আজিলৈকে এনেধৰণে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ লগতে তেওঁলোকৰ আধ্যাত্মিক, নৈতিক প্ৰমূল্যবোধৰ বিকাশৰ কাৰণে এনেকুৱা ধৰণৰ হৰিনাম, শ্ৰৱণ আৰু কীৰ্তনৰ ব্যৱস্থা কৰা হোৱা নাছিল। এইখিনিতে আমি নাম ল'বই লাগিব যে বৰ্তমান প্ৰতিষ্ঠানৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্যদেৱৰ নেতৃত্বত আমাৰ প্ৰতিষ্ঠানত ছাত্ৰ ছাত্ৰী
নৈতিক আধ্যাত্মিক প্ৰমূল্যবোধৰ বিকাশৰ কাৰণে ইয়াতে আমাৰ স্থানীয় বাপ বৈষ্ণৱসকলক নিমন্ত্ৰণ জনাই আনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মৰ মূল যে প্ৰসংগ প্ৰণালী, এই প্ৰসংগৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু লগতে তেখেতসকলে প্ৰসংগৰ লগত জড়িত হৈ থকা বিভিন্ন আধ্যাত্মিক দিশৰ কথা, ভগৱানৰ কথা, কেনেকৈ হৰিনাম ল'লে জীৱাত্মাৰ মুক্তি হয়, এই ধৰণৰ কথাবিলাক আমাৰ আমন্ত্ৰিত জ্যেষ্ঠ ভকতসকলে সকলো ছাত্ৰ ছাত্ৰী তথা প্ৰশিক্ষাৰ্থী আৰু প্ৰবক্তা মণ্ডলীৰ উপকাৰাৰ্থে তেখেতসকলে প্ৰকাশ কৰিলে। গতিকে আমি ভাবিছোঁ যে সাম্প্ৰতিক সময়ত যি আমি সঘনাই কথা কওঁ যে যুৱ উশৃংখলতা, এই যুৱ উশৃংখলতাক আমি যদি নিয়ন্ত্ৰণ কৰিবলৈ লাগে তেতিয়াহ'লে আমাৰ প্ৰত্যেকজন শিশু প্ৰতিখন ঘৰতে প্ৰতিটো শৈক্ষিক অনুষ্ঠানতে আধ্যাত্মিক আৰু নৈতিক বিকাশৰ কাৰণে কাৰ্যসূচী গ্ৰহণ কৰাটো উচিত। মই আশা কৰিছোঁ যে আজি আমাৰ ইয়াত যি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল ইয়াৰ জৰিয়তে আমাৰ DLED BEdৰ সমূহ প্ৰশিক্ষাৰ্থীৰ লগতে আমাৰ প্ৰবক্তা মণ্ডলী অধ্যক্ষ কৰ্মচাৰী সকলোৱে পৰম প্ৰভু পৰম ভগৱান ঈশ্বৰে নিশ্চয় মংগল কৰিব আৰু তেওঁলোকৰ জীৱন সাৰ্থক হ'ব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।